সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰ্চাৰীৰ প্ৰশিক্ষণ শিবিৰ। অৰ্জুন জয়ন্ত তালুকদাৰৰ প্ৰশিক্ষণ প্ৰদান। 50গৰাকী আৰ্চাৰৰ সমাৱেশ। অসম আৰ্চাৰী সন্থাৰ উদ্যোগত যোৱা 8 মে'ৰ পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ আৰ্চাৰী ৰেঞ্জত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে আৰ্চাৰীৰ প্ৰশিক্ষণ শিবিৰ। এই প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে অলিম্পিয়ান তথা অৰ্জুন জয়ন্ত তালুকদাৰে। বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত আহৰণ কৰা অভিজ্ঞতাৰে পুষ্ট জয়ন্ত তালুকদাৰে অসমৰ ৰিকাৰ্ভ খেলুৱৈসকলক এনেদৰে শিকাইছে বিভিন্ন আৰ্চাৰী ক্ৰীড়াৰ কৌশল। প্ৰায় 8 বছৰ বয়সৰ পৰা ছিনিয়ৰ পৰ্যায়লৈকে বিভিন্ন জিলাৰ পৰা অহা আৰ্চাৰে জয়ন্ত তালুকদাৰৰ সন্মুখত তুলি লৈছে ধেনুকাৰ। এই প্ৰশিক্ষণ শিবিৰত সমাৱেশ ঘটিছে প্ৰায় 50গৰাকী আৰ্চাৰৰ। লগতে প্ৰায় 10গৰাকী প্ৰশিক্ষকেও অলিম্পিয়ান জয়ন্ত তালুকদাৰৰ পৰা আহৰণ কৰিছে আৰ্চাৰী ক্ৰীড়াৰ উন্নত কৌশল। অসমৰ খেলুৱৈসকলৰ সৈতে প্ৰশিক্ষণৰ জৰিয়তে সময় অতিবাহিত কৰি আনন্দিত অসম সন্তান তথা অৰ্জুন জয়ন্ত তালুকদাৰ। হয়, আমাৰ অসমৰ খেলুৱৈৰ টেলেণ্ট আছে আৰু মই মোৰ ফালৰ পৰা সদায় চেষ্টা কৰি থাকোঁ যে আমাৰ খেলুৱৈৰ যিটো পাৰফৰ্মেঞ্চ আছে সেইটো যদি ইম্প্ৰুভ হ'বৰ কাৰণে মই যদি অলপ সহায় কৰিব পাৰোঁ মই সঁচাকৈ ভাল পাওঁ। আৰু এতিয়া ষ্টেট আমাৰ অসম আৰ্চাৰী এছ'চিয়েশ্যনে যিটো ছাপোৰ্ট কৰিছে, তেওঁ ইয়াত আমাৰ আছামৰ বহুত কেইজন প্লেয়াৰ আহিছে, তেওঁলোকক ইয়াত থকা খোৱাও ফেচিলিটিটো দিছে। তো মোৰ ভাবিছোঁ এইটো এটা মানে আমাৰ প্লেয়াৰক ছাপোৰ্ট কৰিবৰ কাৰণে। আৰু প্লেয়াৰৰ যিটো ইণ্টাৰেষ্ট আছে লগতে পেৰেণ্টছে যিটো ইণ্টাৰেষ্ট দেখাইছে, নিশ্চয় আমাৰ অসমৰ খেলুৱৈ প্ৰপাৰলি ট্ৰেইনিংটো পালে, প্ৰপাৰ ছাপোৰ্টটো পালে আৰু ভাল ৰিজাল্ট কৰিব পাৰিব। সকলোৰে মনত প্ৰশ্ন হয়, অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ অসমত কেতিয়া জন্ম হ'ব দ্বিতীয়গৰাকী জয়ন্ত তালুকদাৰৰ? গগো স্পৰ্টছ এনিৰ সন্মুখত অৰ্জুনগৰাকীয়ে দিলে তাৰো উত্তৰ। অসমত উন্নতমানৰ আৰ্চাৰী একাডেমীৰ পোষকতা কৰিলে তেওঁ। লগতে ক'লে, লাগিব চৰকাৰৰ সমৰ্থন। কাৰণে মই যিটো সুবিধা পাইছোঁ জামছেদপুৰ টাটা আৰ্চাৰী একাডেমী, সেই সুবিধাটো আমাৰ অসমত লাগিব আৰু তাৰে কাৰণে ষ্টেট গভৰ্ণমেণ্টৰ নিশ্চয় ছাপোৰ্টটো লাগিব। তাৰ লগতে আমাৰ অসমত প্ৰাইভেট ছেক্টৰ আছে, অইল কোম্পানীজ আছে, তেওঁলোকৰ ফালৰ পৰা এটা ছাপোৰ্ট এটা লাগিব, মানে কৰ্পৰেট ছাপোৰ্টটো লাগে। যিহেতু আমাৰ খেলটো মানে বৌ এখনৰ 3 লাখ টকা হয়, তো ফেমিলি নিজৰ পেৰেণ্টছে নিজৰ ফালৰ পৰা ইমান বেছি ছাপোৰ্ট কৰিব নোৱাৰে। তো মই ভাবোঁ এটা একাডেমি লাগে। এইটো একদম মানে মই ইয়াৰ আগতে চৰকাৰৰ লগতো কথা পাতিছোঁ, তেওঁৰ ফালৰ পৰা আমাৰ CM ছাৰৰ ফালৰ পৰা এটা পজিটিভ ৰেছপন্স আমি দেখিছোঁ। তো নিশ্চয় ভৱিষ্যত আমাৰ ইয়াতে একাডেমি এটা হ'লে আমাৰ অসমৰ খেলুৱৈৰ কাৰণে আৰু ভাল হ'ব। অকল এজনেই নহয় আৰু জয়ন্ত তালুকদাৰ নহয়, তেওঁলোকে নিজৰ নাম ইমান কৰিব পাৰিব যে তেওঁলোকক আৰ্চাৰীৰ কাৰণে আৰু ইমান কেইজন প্লেয়াৰ আহি যাব, তেওঁলোকক খেলটোৰ বিষয়ে মানে আৰ্চাৰী বুলি ক'লে তেওঁলোকৰ নামটো ইমান বেছি মানে ফেমাছ হৈ যাব যে তেওঁলোকেও মানে আমাক অসমৰ এটা নাম ওপৰত লৈ যাব পাৰিব। অসমৰ উদিত আৰ্চাৰসকলক অলিম্পিয়ান জয়ন্ত তালুকদাৰৰ দৰে অভিজ্ঞ আৰ্চাৰৰ জৰিয়তে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰি আনন্দিত অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়ো। আমাৰ যিটো জয়ন্ত তালুকদাৰ, তেখেত হ'ল অলিম্পিকৰ বাহিৰে যিমানবোৰ ইণ্টাৰনেশ্যনেল খেল আছে, টুৰ্ণামেণ্ট আছে, সকলোতে তেখেতৰ মেডেল আছে আৰু অভিজ্ঞ প্লেয়াৰ। তাৰোপৰি তেখেতৰ যিমান অভিজ্ঞতা আছে, তো ইণ্ডিয়াৰ নেশ্যনেল লেভেলত মানে তেনেকুৱা অভিজ্ঞ প্লেয়াৰ বা তেনেকুৱা নাই। তেনেধৰণৰ বহু ধৰণৰ কোচৰ লগত তেখেতে ট্ৰেইনিং লৈছে বা সেই যিখিনি তেখেতৰ অভিজ্ঞতা, সেইখিনি একচুৱেলি অভিজ্ঞতাটো তেখেতে ইয়াত এপ্লাই কৰিছে। আমি ভাবিছোঁ যে এইটো এটা হাই লেভেল ট্ৰেইনিং চেণ্টাৰ। আজি যদি আমি জয়ন্ত তালুকদাৰক আজি 10 দিনৰ কাৰণে কৰিছোঁ, তাৰোপৰি তেখেতে একচুৱেলি খেলিও আছে। এইবাৰ যিটো ফাইনেল ৰেংকিং টুৰ্ণামেণ্ট হৈ গ'ল দিল্লীত, এই ৰিচেণ্টলি হৈ গ'ল, তাত তেখেতে চিলভাৰ মেডেল পাইছে। কাৰণ কিয় যিবোৰ প্লেয়াৰে মেডেল মাৰি আহিলে ৱৰ্ল্ড কাপত, এইবাৰ মেডেল মাৰি ইণ্ডিয়াই এইবাৰ গ'ল্ড মেডেল পালে, সেইবোৰ প্লেয়াৰকে হৰুৱাই তেখেতে চিলভাৰ মেডেল পালে। তেনেধৰণৰ এজন অভিজ্ঞ প্লেয়াৰ একচুৱেলি আমি কোচিং 10 দিনীয়া কোচিং দিব পাই আমি অত্যন্ত সুখী হৈছোঁ। আৰু মই ভাবিছোঁ যাতে আমাৰ ইয়াত আজি প্ৰায় 50জন প্লেয়াৰে পাৰ্টিচিপেট কৰিছে, গোটেই অসমৰ প্ৰত্যেকটা জিলাৰ পৰা আহিছে।
ভাল এটা হেৰি হ'ব, ভাল এটা তাৰমানে তেখেতসকলক ভাল ট্ৰেইনিং দি আছে তেখেতে। মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰাই মই যি দেখিছোঁ তাৰমানে তেনেধৰণৰ তেনেধৰণৰ কোচ মানে মই দেখা নাই। জয়ন্তই যিটো ধৰণৰ ট্ৰেইনিং দিছে তেনেধৰণৰ মই ট্ৰেইনিং তাৰমানে দেখা নাই। মই সেইকাৰণে অকল প্লেয়াৰ বুলি নহয়, প্ৰায় 10জনা মই কোচ জানিছোঁ আৰু এই কোচবিলাকো তাৰমানে একেলগে ট্ৰেইনিং হৈ আছে। উল্লেখ্য যে অহা 18 মে'ত অন্ত পৰিব এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। প্ৰশিক্ষণৰ অন্তত শিবিৰত অংশগ্ৰহণ কৰা খেলুৱৈসকলক লৈ অসম আৰ্চাৰী সন্থাই আয়োজন কৰিব এখন প্ৰতিযোগিতা। অসম আৰ্চাৰী সন্থাৰ সভাপতি তথা আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ নেতৃত্বক শলাগিলে সন্থাৰ সম্পাদকজনে। যিমানবোৰ অসমত যিমানবোৰ ইউনিট আছে, ডিষ্ট্ৰিক্ট আছে বা তাৰমানে ছাপ'জ অসম পুলিচ হওক, ছাইৰ হওক, আপোনাৰ ৰেলৰ হওক, যিমানখিনি আপোনাৰ ৰয়েল গ্লোবেলৰ স্কুলৰ পৰা আহিছে, আপোনাৰ যিমানখিনি আমাৰ ইউনিট আছে, যিমান ৰিকাপ প্লেয়াৰ আছে প্ৰায়ভাগ প্লেয়াৰেই আহিছে। অসম গভৰ্ণমেণ্টৰ স্পৰ্টছ আমাৰ ডিৰেক্টৰ অফ স্পৰ্টছ আৰু ইউথ ৱেলফেয়াৰ আৰু আমাৰ যিটো স্পৰ্টছ অথৰিটি অফ আছাম তেখেতসকলে আমাক তাৰমানে সম্পূৰ্ণ ফ্ৰীলি আমাক সুবিধাটো দিছে। আৰু তথাপিতো আমাৰ যিটো ট্ৰেজাৰাৰ আছে লোহিত দাস, তেখেতে যিখিনি খোৱা লোৱাৰ ব্যৱস্থাখিনি তেখেতে পাৰ্চনেলি কৰি দিছে। আৰু বাকীখিনি আৰু টাৰ্গেট এইবোৰ আমাৰ আছেই। আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট ৰিচেণ্টলি পাতিছিলোঁ, তাত টাৰ্গেট বা হেৰিবোৰ বাতৰি যিবোৰ হাবি আমাৰ আছেই, টাৰ্গেট ফেচ ষ্টেণ্ড সেইবোৰ লৈ আনি আমি খেলাখন কৰিছোঁ। যিখিনি প্লেয়াৰ আহিছে তাৰ মাজতে এটা কম্পিটিশ্যন। তাৰোপৰি আমাৰ প্ৰেচিডেণ্ট DGP ছাৰ, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান JP সিং ছাৰে তেখেতৰ অনুমতি সাপেক্ষে এইটো কৰা হৈছে। তেখেতেও বহুত ধৰণৰ মেণ্টেলি আমাক বহুত ছাপৰ্ট কৰি আছে। ইফালে বৃহস্পতিবাৰে সৰুসজাইৰ আৰ্চাৰী ৰেঞ্জত অনুষ্ঠিত হ'ল প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক নৱজ্যোতি বসুমতাৰীৰ লগতে অসম আৰ্চাৰী সন্থাৰ বিষয়ববীয়া তথা খেলুৱৈ আৰু অভিভাৱকসকল। বিশিষ্ট ব্যক্তিসকলৰ লগতে অলিম্পিয়ান জয়ন্ত তালুকদাৰক এখনি ফুলাম গামোচাৰে আদৰণি জনালে অসম আৰ্চাৰী সন্থাই। ক্ৰীড়া অনুৰাগীৰ আশা, যি উদ্দেশ্যলৈ অসম আৰ্চাৰী সন্থাই এই প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিছে সেয়া সাফল্যমণ্ডিত হওক। ভৱিষ্যতে ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ অসমৰ আৰ্চাৰী ক্ষেত্ৰত ৰোপণ হওক হাজাৰগৰাকী অলিম্পিয়ান জয়ন্ত তালুকদাৰৰ বীজ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।